হয় আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস আৰু এই মুহূৰ্তত মই বঙাইগাঁও টাউন হাইস্কুলত উপস্থিত আছোঁ আৰু আয়ুষ আছে মোৰ সৈতে দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ দেখিবলৈ পাইছে এতিয়া আপোনাৰ বাৰিষা আহিছে আৰু বাৰিষা অহাৰ লগে লগে মহৰ যি বংশ বৃদ্ধি আছে সেয়া বৃদ্ধি পাবলৈ ধৰিছে আৰু বিশেষকৈ যিসমূহ স্কুল আছে সেই স্কুলসমূহত বঙাইগাঁও জিলা প্ৰশাসনৰ তেখেতসকলৰ এই যি ডেংগু উপলক্ষে তেখেতসকলৰ যি সজাগতা আছে সেই সজাগতা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস যিহেতু বঙাইগাঁও টাউন হাইস্কুলত তেওঁলোক আহিছে আৰু আহি পেলাই দেখিবলৈ পাইছে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মাজত তেখেতসকলে এটা সজাগতা তেখেতসকলে বিচাৰিছে সজাগতা কৰিব বিচাৰিছে আৰু দেখিবলৈ পাইছে বিভিন্ন লিফলেট ইয়াতে তেখেতসকলে লৈ আহিছে আৰু ছাত্ৰ ছাত্ৰীয়েও তেখেতসকলে হাতত লৈছে আৰু তাত স্পষ্টকৈ লিখিছে যে মহৰ বংশ বৃদ্ধি ৰোধ কৰিব লাগে আৰু গধূলি সময়ত ধূনা দিয়াৰ অভ্যাস গঢ়ি তোলক এই ধৰণৰ তেখেতসকলৰ যি আহ্বান আছে সেই আহ্বানসমূহ আমি দেখুৱাইছোঁ বিশেষকৈ এই যিটো বাতৰি আছে বাতৰিৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীকে আমি জনাব বিচাৰিছোঁ যে মহৰ পৰা এক প্ৰকাৰ পৰিত্ৰাণ পাবলৈ কি কি পন্থা ল'ব লাগে আমি স্বাস্থ্য বিভাগৰ ব্যক্তিৰ পৰা আমি জানিবলৈ যত্ন কৰিম আপোনাক স্বাগতম জনাইছোঁ আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস আৰু আপোনালোকে বিদ্যালয় ঘূৰিছে সজাগ কৰাৰ যত্ন কৰিছে কি ক'ব মহৰ পৰা বিশেষকৈ ডেংগু এতিয়া আপোনাৰ হ'বলৈ ধৰিছে কি কি পন্থা অৱলম্বন কৰিব লাগে ৰাইজে একচুৱেলি ডেংগু প্ৰত্যেক বছৰে আমাৰ ডিষ্ট্ৰিক্টত দেখা দিয়ে এই বছৰ আমাৰ মাত্ৰ এতিয়ালৈকে এটা কৰিছে আৰু ডেংগু যিটো মহ আছে এডিছ মহ বুলি কোৱা হয় এই মহটো জেনেৰেলি দিনত কামুৰে সেইকাৰণে আমি যিকোনো সময়ত হ'লেও আঁঠুৱা ব্যৱহাৰ কৰিব লাগে জেনেৰেলি মানুহবোৰে দিনত হ'লে আঁঠুৱা ব্যৱহাৰ নকৰে কিন্তু আমি দিনত হ'লেও আঁঠুৱা ব্যৱহাৰ কৰিব লাগে আৰু ঘৰৰ ওচৰত যদি নাৰিকলৰ খোলা বা প্লাষ্টিকৰ যিবোৰ ডিছপ'জেবল গ্লাছত পানী জমা হয় বৰফৰ পানী জমা হয় সেইবোৰত এইটো মহে কণী পাৰে সেইকাৰণে যিমান পাৰে এইবোৰ আঁতৰাই দিব লাগে পানী জমা হ'ব দিব নালাগে আৰু ডেংগু যিটো বেমাৰ আছে এইটো ভাইৰাছজনিত হয় আৰু এইটো আমাৰ বঙাইগাঁও চিভিল হস্পিটেলতো এইটো টেষ্ট ফ্ৰী অফ কষ্ট টেষ্ট হয় আৰু ডেংগুৰ কাৰণে যদি সোনকালে ট্ৰিটমেণ্ট কৰা হয় ডেংগুৰ কাৰণে ভয় খাবলগীয়া একো নহয় কিন্তু ট্ৰিটমেণ্টটো সোনকালে পাব লাগিব আৰু ট্ৰিটমেণ্ট সোনকালে পাবৰ কাৰণে আমি ডায়েগনচিছটো সোনকালে কৰিব লাগিব কাৰণ যিকোনো জ্বৰ হ'লে আমি ক'ব নোৱাৰোঁ এইটো মেলেৰিয়া ডেংগু বা জাপানীজ এনকেফেলাইটিছ কি হৈছে তৎক্ষণাৎ আমি ডক্টৰৰ কাষলৈ যাব লাগে নাইবা আমি আশাৰ ওচৰত যাব লাগে আশাই মেলেৰিয়া টেষ্ট কৰিব বা আশাই এইটো ফাৰ্দাৰ আপাৰ চেণ্টাৰলৈকে পঠাই দিব আচ্ছা কি কি আপোনাৰ প্ৰতিৰোধ কৰাৰ কাৰণে ডেংগু প্ৰতিৰোধ কৰাৰ কাৰণে মূলতঃ আপোনাৰ ৰাইজে কি কি কৰিব লাগে ফাৰ্ষ্ট হ'ল আমি মহৰ কামোৰৰ পৰা নিজক বচাই ৰাখিব লাগে ফাৰ্ষ্ট অফ অল মহৰ কামোৰৰ নিজক বচাই ৰাখিব লাগে আৰু মহৰ কামোৰৰ পৰা আমি যিবোৰ কৰোঁ আগৰ দিনত যিবোৰ ধূনা দিয়া হৈছিল মহৰ ঘৰৰ ভিতৰত নোসোমাবৰ কাৰণে ধূনা দিয়া আৰু আঁঠুৱা ব্যৱহাৰ কৰা আজিকালি বহুত মাৰ্কেটত বহুত সেই আছে মস্কিটো ৰিপিলেণ্টো আছে সেইবোৰ ব্যৱহাৰ কৰে আৰু যদি ক'ৰবাত পানী জমা হৈছে পানীখিনি আঁতৰাই দিব লাগে জেনেৰেলি আজিকালি ফ্ৰিজৰ মানুহে ফ্ৰিজ এ চি এইবোৰ ব্যৱহাৰ কৰে তাতে যিবোৰ পানী জমা হয় তাৰমানে এই পানীটো এই মহটো কণী পাৰে সেইকাৰণে পানী যদি জমা হ'ব দিব নালাগে প্ৰত্যেক সপ্তাহে সপ্তাহে পানীখিনি আমি খালী কৰি দিব লাগে কাৰণ পানী জমা নহয় আৰু তাতে মহে কণী পাৰিব নোৱাৰে ইয়াত দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকল আজি যোনটো তেখেতসকলে এক প্ৰকাৰ সজাগ কৰিবৰ বাবে ৰাইজক সজাগ কৰিবৰ বাবে তেখেতসকলে ওলাই আহিছে ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে তেখেতসকলে এয়া দেখিবলৈ পাইছে হাতত বেনাৰ পোষ্টাৰ লৈ পেলাই তেখেতসকলে আহ্বান জনাইছে আৰু বঙাইগাঁও টাউন হাইস্কুলত যিহেতু মই উপস্থিত আছোঁ গোটেই ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে এটা আহ্বান জনাইছে যে ডেংগুৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বাচি থাকিবৰ বাবে ইয়াৰ লিফলেটৰ জৰিয়তে আয়ুষে যদি দেখুৱাই দেখিবলৈ পাইছে মহে কণী পাৰিব পৰা ঠাইসমূহ পৰিষ্কাৰ কৰি ৰাখিব লাগে এই ধৰণৰ গোটেই আপোনাৰ কি কি পন্থা অৱলম্বন কৰিব লাগে গোটেই তেখেতসকলে ইয়াৰ লিফলেটৰ জৰিয়তে তেখেতসকলে আপোনাৰ আহ্বান জনাইছে প্ৰধান শিক্ষকগৰাকী আছে বিদ্যালয়খনত তেখেতৰ পৰা মই জানিবলৈ যত্ন কৰিছোঁ এই ডেংগু ৰাষ্ট্ৰীয় ডেংগু দিৱস আৰু আপোনালোকৰ বিদ্যালয়ত আহিছে স্বাস্থ্য বিভাগ কি ক'ব আপোনালোকে আমি দেখিছোঁ যে গোটেই ছাত্ৰ ছাত্ৰীখিনি সজাগ কৰাৰ বাবে ওলাই আহিছে কি ক'ব হয় আজিৰ এই ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমাৰ ইয়াত যিটো সজাগতা শিবিৰ আয়োজন কৰিছে মই তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো এটা সুন্দৰ পদক্ষেপ লৈছে মই বিভাগটোক শলাগ লৈছোঁ আৰু এই কেম্পৰ জৰিয়তে আমাৰ বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই বেমাৰৰ পৰা নিজকে আঁতৰাই মানে বচাই ৰাখিবৰ কাৰণে কি ধৰণৰ প্ৰতিষেধক মূলক ব্যৱস্থা ল'ব লাগিব প্ৰতিৰোধী ব্যৱস্থাসমূহ কি ধৰণে আমি ল'ব লাগে সেই সম্পৰ্কে ল'ৰা ছোৱালীখিনি আজি সজাগ হৈ উঠিব আৰু নিজৰ নিজৰ অঞ্চলত তেওঁলোকে এই সজাগতাৰ কাৰণে ৰাইজক নিজৰ নিজৰ ঠাইত প্ৰচাৰ কৰিব পাৰিব আৰু সকলোৱে সহযোগিতা আগবঢ়ালে আমি ডেংগুৰ পৰা নিজক বচাব পাৰিম
এই সজাগতা শিবিৰৰ পৰা আজি আমি যথেষ্টখিনি উপকৃত হ'ম বুলি মই আশা ৰাখিছোঁ। এয়া প্ৰধান শিক্ষক যিখন বিদ্যালয়ত আমি উপস্থিত আছোঁ আৰু এই দৃশ্য আমি দেখুৱাইছোঁ আয়ুষে যদি দেখুৱাই আৰু এই ধৰণে আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰিছে বঙাইগাঁও স্বাস্থ্য বিভাগে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও স্বাস্থ্য বিভাগে তেখেতসকলে ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰা হৈছে আৰু বঙাইগাঁৱত কি ধৰণে উদযাপন কৰিছে এই দৃশ্য আমি দেখুৱাই গৈছিলোঁ ND24 দৰ্শকসকলক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।